morning and welcome to my YouTube channel DKTV. তো ফ্ৰেণ্ডছ বহুকেইদিন হ'ল মই সাঁথৰ ভিডিঅ' দিব পৰা নাই যিহেতু মোৰ বিশেষ কিছুমান অসুবিধা চলি আছে সেইবাবে দিব পৰা নাই। তো আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইটামান সাঁথৰ। তো আগতে যদি কোনোবা মই কোৱাৰ আগতে যদি উত্তৰটো ক'ব পাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাবা। তো আজি ভিডিঅ'টো দেৰি নকৰাকৈ আৰম্ভ কৰোঁ, স্কিপ নকৰাকৈ চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। তো মই দেখিছোঁ একেদিন ভিডিঅ' দিয়া নাই, শ্বৰ্ট ভিডিঅ' মই দি আছোঁ কিন্তু শ্বৰ্ট ভিডিঅ'টো বেছি ভিউজ যোৱা নাই। তো সেইবাবে আজি লং ভিডিঅ' এটা লৈ আহিছোঁ। তো স্কিপ নকৰাকৈ। তো ফ্ৰেণ্ডছ প্ৰথম সাঁথৰটো হৈছে 1 নম্বৰ সাঁথৰটো, যি দিয়ে তাকে খায়, পানী দিলে মৰি যায়। মই সাঁথৰটো আৰু এবাৰ কৈছোঁ, যি দিয়ে তাকে খায়, পানী দিলে মৰি যায়। কি বস্তু? যি দিয়াত চব খায় কিন্তু পানীটো দিলেই মৰি যায়। তো ফ্ৰেণ্ডছ এইটোৰ উত্তৰটো হৈছে জুই। জুইত যি দিয়ে তাকে পুৰি শেষ কৰিব কিন্তু পানী দিয়াৰ লগে মৰি যাব, মানে নুমাই যাব। সেয়া সেইকাৰণে হৈছে জুই। তো ফ্ৰেণ্ডছ 2 নম্বৰ সাঁথৰটো হৈছে পানীত মৃত্যু, পানীত জন্ম পানীত মৃত্যু। কি বস্তু? তো ফ্ৰেণ্ডছ মই সাঁথৰটো আৰু এবাৰ কৈ দিছোঁ আপোনালোকৰ মাজত, পানীত জন্ম হয় কিন্তু পানীত মৃত্যু হয়। কি বস্তু? পানীৰ পৰা জন্ম হয়, পানী চুলেও মৃত্যু হয়। কি বস্তু? তো ফ্ৰেণ্ডছ এইটো হৈছে নিমখ। নিমখটো পানীৰ পৰাই হয় কিন্তু যদি নিমখটো পানীত দিয়া হয় গলি যায়, মৃত্যু হয়। তো ফ্ৰেণ্ডছ 3 নম্বৰ প্ৰশ্নটো হৈছে কাণত বহি নাকত ধৰোঁ। কি বস্তু? আৰু এনেকৈ ক'ব পাৰি, নাকত ধৰি কাণত বহোঁ। কি বস্তু? বহুতে জানে সাঁথৰটো। আজি মই সাঁথৰটি একদম সহজ সৰল লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। তো যিসকলে জানে সেইসকলে কমেণ্ট কৰি জনাবা। তো ফ্ৰেণ্ডছ উত্তৰটো হৈছে চশমা। নাকত ধৰি মানে কাণত ধৰি মানে চেনুৰীডাল কাণত থাকে, কাণত ধৰি নাকত বহে, নাকত এখান্তিত থাকে নাকত। 4 নম্বৰ প্ৰশ্নটো হৈছে তলত গছ, মাজত ফল, ওপৰত গছ। কি ফল এইটো? ফ্ৰেণ্ডছ মই আৰু এবাৰ সাঁথৰটো কৈ দিছোঁ, তলত গছ, মাজত ফল, ওপৰত আৰু গছ। কি বস্তু? তো ফ্ৰেণ্ডছ এইটো হৈছে আনাৰস। ওপৰত তলত গছ থাকে আৰু মাজতে ফলটো থাকে। তো ফ্ৰেণ্ডছ আজিৰ 5 নম্বৰ প্ৰশ্নটো হৈছে মামাছে বৰপুখুৰী, 32 জোপা কলগছ, কিন্তু তাত এখনে কলপাত। কি বস্তু? তো ফ্ৰেণ্ডছ সাঁথৰটো মই আৰু এবাৰ কৈ দিছোঁ আপোনালোকক, মামাছে বৰপুখুৰী, তাত 32 জোপা কলগছ, কিন্তু কলগছ 32 জোপা কিন্তু তাত এখনে কলপাত থাকে। কি বস্তু? আৰু সেই কলপাতখন কিন্তু জিকাব পাৰি কিন্তু শুকাব নোৱাৰি। কি বস্তু হ'ব গাইজ? তো ফ্ৰেণ্ডছ সেইটো হৈছে জিভা। মামাছে বৰপুখুৰী মানে মুখখন বৰপুখুৰী, 32 জোপা কলগছ মানে 32টা দাঁত, আৰু এখনে কলপাত মানে হৈছে জিভাখন। তো ফ্ৰেণ্ডছ 6 নম্বৰ প্ৰশ্নটো হৈছে আয়ৈ দেহি জহৰ মহৰ, কি যে পোহৰ, কিন্তু তাৰ টিকাতহে পোহৰ। কি বস্তু ফ্ৰেণ্ডছ? বহুতে জানে। তো ফ্ৰেণ্ডছ কমেণ্ট কৰি জনাব। মই সাঁথৰটো আৰু এবাৰ কৈ দিছোঁ, আয়ৈ দেহি জহৰ মহৰ, কি যে পোহৰ, কিন্তু তাত টিকাতহে পোহৰ। মানে পিছপিনেহে পোহৰ থাকে, আগপিনে নহয়। কি বস্তু? মই হিন্দী দিছোঁ, সেই বস্তুটো ৰাতিহে হয় ওলায়। এইটো হৈছে জোনাকী পৰুৱা। আয়ৈ দেহি জহৰ মহৰ, কি যে পোহৰ। কি পোহৰ? সৰু বস্তু এটা কি পোহৰ, কিন্তু তাত টিকাতহে পোহৰ, মানে তাৰ পিছপিনেহে পোহৰ থাকে।
তো ফ্ৰেণ্ডছ 7 নম্বৰ হাতৰটো হৈছে কেৰমেৰ কেৰমেৰ কৰে হেণ্ডশেক দিলে বমি কৰে। কি হ'ব ফ্ৰেণ্ডছ? কেৰমেৰ কেৰমেৰ কৰে হেণ্ডশেক দিলে বমি কৰে। তো ফ্ৰেণ্ডছ এইটো হৈছে সকলোৰে ঘৰে ঘৰে আছে। কি হয় ভাবক ফ্ৰেণ্ডছ? এইটো হৈছে দমকল। দমকলটো মাৰোঁতে কেৰমেৰ কৰে, কিন্তু হেণ্ডশেক মানে হৈছে এই তলত সেই কৰাৰ বমি পানীটো। তো 8 নম্বৰ হাততটো হৈছে গছ কাটিবলৈ গ'লোঁ মই, গছো আছে মৰি, ফলো আছে কিন্তু ধৰি। কি বস্তু? প্ৰায়ভাগ আগতে মানুহৰ খেৰৰ ঘৰ আছিল, খেৰৰ চালিত প্ৰায়ভাগ দিছিলে সেইটো সেই ফল গছটো। কি হ'ব? এইটো হৈছে কোমোৰা। কোমোৰা গছটো মৰি যায় কিন্তু ফলটো ধৰি ৰাখে। তো ফ্ৰেণ্ডছ আজিলৈ এৰিছোঁ, আগলৈ আৰু 7লৈ আহিম আপোনালোকৰ মাজলৈ। তো স্কিপ নকৰাকৈ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তো ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ শ্বৰ্ট ভিডিঅ'বোৰ ভিজিট কৰি চাব। ফ্ৰেণ্ডছ যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটোত সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। তো আজিলৈ এৰিছোঁ, আৰু নেক্সট ভিডিঅ'ত লগ পাম। আৰু ৰাতি 10 বজাৰ পৰা 12 বজালৈ লাইভ থাকিম। তো আহিব সকলোৱে ছাপোৰ্ট কৰিব। বাই বাই।